নমস্কাৰ বন্ধু বান্ধৱীসকল, হাজুকাৰিনী ব্লগছৰ নতুন এটা ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। আজি মই বিশেষকৈ মহিলাসকলৰ বাবে ঘৰতে কেনেকৈ আমাৰ কটনৰ কাপোৰবোৰ মাৰ দিব পাৰি তাৰ এটা সৰু ভিডিঅ' লৈ আহিছোঁ। বিশেষকৈ আমাৰ এতিয়া গৰম দিন বা যাবই হ'লেও গৰম পৰিয়ে আছে। কটনৰ কাপোৰ আমাৰ মহিলাসকলে বেছিকৈ ব্যৱহাৰ কৰে। সেই কটনৰ কাপোৰযোৰা বা চাদৰখন কেনেকৈ আমি অকণমান কেইবাদিনলৈ পিন্ধিব পাৰোঁ, অকণমান মাৰ দি পেলাই কেনেকৈ দিয়ে সেইটো ভিডিঅ'টোৰ মাজলৈ যাব লাগিব। তাৰ আগতে মাৰবিলাক আচলতে আমাৰ আইতা বৰমা আৰু মাহঁতে আগতে কি কৰিছিলে হেনো ভাতৰ মাৰ দিছিলে আৰু ভাতৰ মাৰতে অলপ গৰু গাখীৰ পেলাই দিয়ে। কিন্তু আমি যেতিয়া স্কুলীয়া দিনত সেই কাপোৰবোৰ পিন্ধি যাওঁ চাদৰকেইখন মায়ে তেতিয়া তেনেকৈ ধুই দিছিলে আৰু আমি যেতিয়া নিজে দিব পৰা হ'লোঁ তেতিয়া নিজে ধুই লওঁ। আৰু এতিয়া প্ৰায় মোৰ লগৰসকলে সোধে, বাইদেউ আপুনি আপোনাৰ চাদৰবোৰ যে ইমান ধুনীয়াকৈ থাকে, আমি লোৱা চাদৰবোৰ কেলৈ নহয় তেনেকৈ। ঠিক সেইদৰে আমি বজাৰৰ পৰা যিখন চাদৰ কিনো এম্ব্ৰইডাৰী কৰা চাদৰবিলাক আৰু বিভিন্ন কোৱালিটি আছে, কোৱালিটি লৈ অলপ পাতলকৈ মাৰবিলাক দিব পাৰি। কিন্তু বিশেষকৈ সূতা চাদৰবিলাক আমি ঘৰত বোৱা চাদৰবিলাক বা আকৌ এনেকৈ কিনাও সূতা চাদৰ পোৱা যায় যিহেতু, সেইবিলাকতো আমি কেনেকৈ মাৰ দিব পাৰোঁ এটাকে লৈ এটা নতুন ভিডিঅ' আপোনালোকৰ বাবে প্ৰস্তুত কৰি আনিছোঁ। আহকচোন ভিডিঅ'টো চাওঁ, আপোনালোকৰ উপযোগী হ'ব বুলি ভাবিছোঁ। মই পানী এমগ আৰু আটা দুমুঠি দুখন চাদৰৰ কাৰণে আৰু অকণমান বেছিকৈ দিছোঁ। তাৰ পাছতে অলপ এমগ পানী দিলত অকণমান ডাঠ হোৱা দেখি আৰু অলপ আধাটোমান পানী আকৌ দিলোঁ, যিহেতু উতলাৰ পাছত আকৌ এইখিনি শুকান হৈ আহিব, বেছি ডাঠ হৈ আহিব, সেইটো কাৰণে অলপ পাতলকৈ ল'লে ভাল হয়। আৰু লাহে লাহে লৰাই থাকিলোঁ এনেকৈ। ষ্টিমটো কমাই পেলাই লৰালেও ভাল হয়। মই পিছে লৰোৱা নাই, ওচৰতে ৰখি অকণমান গৰম হোৱালৈ পানীখিনি ৰখিছোঁ। আপোনালোকেও এনেকৈ জুই তাপটো অহাৰ পাছত একেৰাহে লৰাই থাকিব। এতিয়া অকণমান জুই তাপটো আহিছে, পানীখিনি নহ'লে আটাবিলাক লাডু লাডু হৈ উঠি আহিব। মই পানী প্ৰথমতে এমগ দিছিলোঁ, আকৌ আৰু অলপ দিলোঁ। এতিয়া মাৰখিনি হেৰি কৰি ল'লোঁ। এতিয়া মই দোলডালত ধুনীয়াকৈ চাদৰ দুখন ফিটকৈ মেলি দিছোঁ আৰু মেলি দিয়াৰ পাছত আঁচল দুটা অলপ টানি দুয়োটা ছাইডে এনেকৈ মুকলি কৰি দিব লাগে। তাৰপিছত কেইবাবাৰো 2-3বাৰমান আধা শুকান হওঁতে যদি চাদৰখনৰ দুটা কাচুল ধুনীয়াকৈ ফিট কৰি দিয়া হয়, তেতিয়া আৰু একদম শুকোৱালৈকে সি ফিট হৈ থাকিব, পিন্ধিবলৈও চাদৰখন ভাল লাগে। এতিয়া মই শুকোৱা চাদৰকেইখন ভিতৰলৈ লৈ আহিলোঁ। ইয়াক এতিয়া জাপি ইস্ত্ৰি নকৰাকৈও পিন্ধিব পাৰি, একদম পূৰা খালী চাদৰকেইখন যেতিয়া বাহিৰত মেলি থোৱা হয়, মই অকণমান দেখাইছোঁ বাৰু ভিডিঅ'ত, এনেকৈ বাৰে 2-3বাৰমান, মানে বাৰে নহয় 2-3বাৰমান আধা শুকান হওঁতে লৰাই দিব লাগে ধৰি, তেতিয়া এনেকুৱা পূৰা ফিটিয়া হৈ যাব।